তো ফ্রেন্ডস মানে খুব গেল তো ফ্রেন্ডস বর্তমান সকাল পাই গেল আমি আর পেডেলিং করি করি আর কিবা শিল ফাটি আছে তো অলপ স্পীড চলালো বেয়া ভাগা চলি গেল এতিয়া ঘৰত যাই আছো কিমান দেৰি বা লাগে যাই পাম না আন্ধাৰ হোৱাৰ আগে আহোঁতে 2 ঘণ্টা লাগছে যাওঁতে 2 ঘণ্টা লাগলগে চাই লওঁ তো ফ্রেন্ডস মানে খুব গেল তো ফ্রেন্ডস টুপি পৰি গৈছিল আৰু ব্ৰেক মাৰিছিল ব্ৰেক মাৰা খোৱা নাছিল কাৰণ কিবাকে মই আমুলটো ব্ৰেকৰ জাগাত থৈ দিছিলোঁ আৰু ৰাইট হাততো মোবাইলে আছিল মানে কথাটো হ'ল কি ক'ব পাৰিছিলোঁ মানে চাইকেল চলাই থাকিলে মোৰ ফালৰ পৰা কথা ক'লোঁ চাইকেল চলাই থাকিলে স্প্ৰেড বা ষ্ট্ৰিং কিলা নাখালে ভাল হয় নেকি মানে পুৰা ধৰে না তো সেইবাবে মই ভাবিলোঁ আমুল কুল খাওঁ আৰু ভিটামিন বোলা বস্তু না মানে জুচ খালে অলপ ভাল লাগে তো আমুল স্প্ৰেড গিলাই এনে খাব লাগে এনেতো খাঙেৰ বহুত খাওঁ কিন্তু চাইকেল চলাব নহয় কালমিটো খাই নাই ঠাণ্ডা খোৱা নাই খাইছোঁ এটা মেংগো খাইছোঁ তো আজি খালোঁ আমুল কুল আজি ভিডিঅ'টো অলপ দেৰিকৈ বনাইছিলোঁ মানে 6 গা অহাৰ পিছত ফ্ৰেণ্ডৰ লগত বহুত কথা পাতিছোঁ কথা পাতি আহি আছিলোঁ তো তাৰপিছতহে অলপ ভিডিঅ' বনাইছোঁ তো সেইকাৰণে আহি পালোঁ এই বকো মানে আকচা হ'লোঁ তো এতিয়া তাৰপিছত বকো পাই যাম বেছি দূৰ নহয় আকচাৰ পাই বকো আকচা পাৰ হৈ গ'লোঁ তো এতিয়া বকো পাৰ অপেক্ষা তো বহুত দিন মানে ভিডিঅ' দিয়া নাই সেইকাৰণে ভিডিঅ'ৰ ভিউজ সিমান নাযাব তো সেইকাৰণে চিনি পাইগিলা শ্বেয়াৰ কৰি দিবি অলপ তো এতিয়া ভিডিঅ' দি থাকিম আৰু মানে ৰবিবাৰে তো আমি চাইকেলিং কৰিব যামেই কেইটামান লগে বকো পালোঁ এইখন বকোখন হ'ল এইখন মানে মই হাঁহটো কিন্তু অলপ সংকলকৈ হাঁহ পালোঁ কাৰণ ফোনত কথা পাতি আছিল না লগকেইটাৰ লগত আধা ৰাস্তা ফোনেহে কথা পাতি আহিছোঁ আৰু লগ হ'লে আৰু একেলগে অহা যায় সেইকাৰণে গমেই নাপায় আৰু মানে ৰ'দটো কম আজি ফাটি পেলাই আহিছোঁ সেইকাৰণে অলপ চাইকেল চলা পোৱা নাই তো ফ্ৰেণ্ডছ বকো আহি পালোঁ মানে বকো পাৰ হৈলোঁ মানে তো ফ্ৰেণ্ডছ বকো পাৰ হৈলোঁ মানে বকো ধুনীয়া গাড়ী আছে সেইকাৰণে ভিডিঅ' নকৰিলোঁ এতিয়া অলপ কিনে মানে বাকৰা পাৰ তো ৰাস্তাটো অলপ বেছি বেয়া হ'ব আৰু লগ এটা আছে লগটোকো লগ ধৰি মানে ফাংচন আছে অলপ চাই যাম ফাংচন কেনেকুৱা তো ব'লা আচ্ছা নামটো কাক কৈছা নেকি ভয়ানক নাম মই কৈছোঁ নহয় প্ৰত্যেক ভেকচিন পৰ্যায়ত দেখা পাইছোঁ নামবিলাক কাক কৈছা কি বাকী আপোনালোক দুটাই নাম তো ফ্ৰেণ্ডছ বকৰ পৰা আহিলোঁ বাকৰাপাৰা হৈ আহিছোঁ মানে তো বাকৰাপাৰা ফাংচন আছিল তো ভেকচিন অলপ চালোঁ তো এনেকৈ তাৰ পৰা এইবাৰ আহিলোঁ এতিয়া তো ভিডিঅ'টো শেষ কৰিবলৈ হ'ল তো অলপ ৰাস্তাটো বেয়া তো ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব আৰু অলপ শ্বেয়াৰ কৰি দিব কাৰণ এতিয়া বৰ্তমান ভিউজ নাহে অলপ ভিউজ আনিব লাগিব